এক্ৰেডিটেশ্যন চিষ্টেম আহিব সেইটো কিন্তু আপোনালোকে এপ্লাই কৰিব পাৰিব সেইটো আমিও এপ্লাই কৰিব পাৰিম সেইটো এইটোৰ লগত সম্পৰ্ক নাই এইটো কৈছে আমি নিজকে লেভেল 1 বুলি ভাবো নে লেভেল 2 বুলি ভাবো লেভেল 3 ভাবো উই ক্যান let ourselves scrutinize for this kind of levels যদি আমি ইচ্ছা কৰোঁ তো লেভেল 1 বিলাক যিবিলাক জাষ্ট এষ্টাব্লিছ হ'ব ধৰিছে ইনষ্টিটিউচন এইবিলাক লেভেল 1 ত থাকিব যিবিলাক মানে ডেভেলপ হৈ আছে কিন্তু এতিয়াও এষ্টাব্লিছ হ'বলৈ তেওঁলোকে নধৰে তেওঁলোকে আপকাটি থাকিব সেইবিলাক লেভেল 2 বুলি ক'ব level 3 of already they are established institutions they are already an established institution they have not only years of time into it has nothing to do with only the time in which it was established the kind of activities the kind of results the kind of name all these things will be incorporated and they will be called as level 3 level 4 will be very difficult to achieve for us it will be advanced institutions maybe they have the IITs and all will come under this ambit and level 5 itu amar jibilak Indian institution jibilak global excellence of tulona koribo pare ba hetu kene gom pam jodi bahiror par student ahe bahiror logot amar tie up ase international cooperation ase teneke he ami gom pam okol ভাল পেপাৰ পাব্লিকেশ্যনৰে অকল নহব কিন্তু এইটো কোৱাটো হয়তো ইমান সহজ নহব but the aim is as far as this is concerned is a overarching committee recommendation mate hoise education as far as the aim is concerned so that every college every institution try to achieve level 5 now, we may stop at level 2 we may stop at level 3 but our goal should be to achieve level 5 that was the aim with which this report was submitted so actually whatever reforms NAC is now making is based on that report of the 3-member committee তেওঁলোকৰ কাৰণেহে তেওঁলোকে দিয়াৰ কাৰণে হৈছে আৰু ৰিলেটেড টু NEP 2020 ইনসিডেন্টালি এনেকুৱা হ'ল সেইখিনি সময়তে নাপৰ এটা ভিতৰতে কিবা কিবি লাগিল নহয় চেয়াৰমেন কিবা ৰিজাইন দিলা নেকি হ'ল সেই কোইনসাইড হ'ল বাট ইট হেজ নাথিং টু ডু উইথ দিছ একচুৱেলি এইটো মানে NEP পৰা নিজে চলি আহিছে আহি এইটো ট্ৰান্সফৰমেশ্যন হৈছে so it will be assessed on 10 metrics from now onwards and it will be purely quantitative so data আৰু দৰকাৰ এনে সাৰে কোৱাৰে মই বাৰে বাৰে সাৰেও কৈছে যে ব্ল্যাক এণ্ড হোৱাইট খুব ইম্পৰ্টেন্ট কাৰণ কি যিহেতুকে কোৱান্টিটেটিভ না অপচনই নাই আহি পেলাই তেওঁলোকে চাবলগীয়াও নাই আহি পেলাই যিটো কথা পাতি যিটো এটা অনুভৱ হয় সেইটো সিস্টেমত নাথাকে নহয় তেওঁলোকে আহি পেলাই গম পাই দিব এক্সপিৰিয়েঞ্চ মানুহ টুকুৰিয়াই গম পায় এনেকৈ কথা কৈছে পইচা কৈছে হেৰি কৰিছে এতিয়া আহি পেলাইতো নাই এতিয়া প্ৰব্লেম হ'ব চেলেঞ্জ হ'ব সেইকাৰণে সব ডকুমেন্ট আছে সবে রেডি থাকে ম্যানিপুলেশন বেশি হ'ব আর ডকুমেন্ট রাখি আপোনালোকে মোৰ মতে মেইল এটা কৰি যাব পাৰে সাস্টেইনেবিলিটি এটা মেইল যাৰ ড্ৰাইভ থাকিব মোৰ কাৰণে এটা মেইল যাৰ ড্ৰাইভ থাকিব য'ত যি ৰিপৰ্ট আহে তাত চিধা ড্ৰাইভত মই গৈ থাকিব ড্ৰাইভত গুগল ড্ৰাইভত থাকিলে আৰু এইটো কোনো দিনে বেলেগেও এক্সেছ কৰিব পাৰিব পিছলৈকে ৰাখি থ'লে কিন্তু কাম হেৰি নহ'ব থ্যাংক ইউ for listening patiently. নাজানো মই কি হেৰি হৈছে থ্যাংক ইউ পুৰা কাৰোবাৰ থাকিলে সুধিব পাৰে বৰ বিশেষ অভিজ্ঞতা নাই তথাপি মানে নিজে কাম কৰি যিখিনি পাইছে তাৰ ওপৰত ভিত্তি কৰিছোঁ আৰু প্ৰেক্টিকেল হৈছে point by point আৰু কিবা ক্লেৰিফিকেশ্যন থাকিব এনি ক্লেৰিফিকেশ্যন criteria 7 हो गया गवर्नेंस বহুত ডাঙৰ কিন্তু কি কৰে এজন মানুহে এজন পাৰটো গভৰ্নেন্সটো আপুনি বেলেগক দিবও টান হ'ব না গভৰ্নেন্স এণ্ড লিডাৰশ্বিপ শুড বি হেণ্ডেলড বাই দ্য প্ৰিন্সিপাল এণ্ড দ্য আইপিএছচি কোঅৰ্ডিনেটৰ ইফ ৰিকোয়াৰ্ড IHS এণ্ড আইপিএছচি কোঅৰ্ডিনেটৰ কিন্তু তেনেকৈ বেলেগে সেইটো হেণ্ডেল কৰিব গ'লে অসুবিধা হ'ব কাৰণ সেইটোৰ লগত গোটেইকেইটা ইণ্টাৰলিংকটো সেইকাৰণে ডিচিশ্যন মেকিং যোনে কৰে আৰু টিম ৱৰ্ক হিচাপে কৰিলে কিন্তু অসুবিধা হয় আগতে তো আমার কমিটি আছে ক্রাইটেরিয়া ওয়াইজ মানে সাতটা আপুনি ক্রাইটেরিয়া এতিয়াই বনাই দিয়ক কমিটি আছে এই 10টা কমিটি এতিয়াই বনাওক কনভেনার আছে এজন আৰু মেম্বার দিয়া হৈছে দুজন বা তিনিজন এইটোৱে কৰিব লাগিব এতিয়া আপুনি 10টা কমিটি বনাওক খালি ৰক কোনদিনা এইটো